সিটো মহাজ্ঞানী ৰাম পাপীচয় তজু ভক্ত সবাৰো পৃথক নেদেখয় নহিবা তোমাৰ যত যত মহাসন্ত তাৰাই সি হব উন্মতকন সাৱন্ত। ইমান ধুনীয়াকৈ কথাকেইটা কৈছে। সিটো মহা অজ্ঞানী পৰম পাপীচয় তজু ভক্ত সবাৰো পৃথক নেদেখয়। তেওঁ বোলে এনেকুৱা এজন মহা অজ্ঞানী পৰম পাপীচয়, তাৰমানে যিসকলৰ মনত যে এইখিনিয়ে জাগ্ৰত কৰি থাকে, ঈশ্বৰৰ নাম নলয়, তেনেকুৱা। আৰু কৈছে তজু ভক্ত সবাৰো পৃথক নেদেখয়। আৰু যিজনে তোমাৰ জ্ঞানৰ ওচৰ পালে সেইসকলে কিন্তু সেই পৃথক পৃথক মনোভাৱটো আমাৰ মনলৈ নানে। তাৰপিছত কৈছে নহিবা তোমাৰো যত যত মহাসন্ত তাৰায়ে শিষৱক উন্মত নচাৱন্ত। এই ভিতৰত যিখিনি ইন্দ্ৰিয় আছে সেইখিনিয়ে মানে এই মনবিলাকক কৈ থাকে না, এই আমুকজন এনেকুৱা, আমুকটো এনেকুৱা, তাৰমানে তেওঁৰ ওচৰত নোৱাৰি। আমাৰ নাই জানো সমাজত তেনেকুৱা এই ব্যৱস্থা? সেইখিনি তাৰমানে এই যিজনৰ জ্ঞান আহিল, ঈশ্বৰৰ যি জ্ঞান পালে, তেওঁ কেতিয়াও সেই কথাটো উচ্চ নিজ ভেদ ভাৱ এই কথাখিনি তেওঁ নানে। তাৰপিছত কৈছে মই ধনৱন্ত শ্ৰেষ্ঠ হেন মতি যাৰ সাধু সবে দেখে তাক বিস্তাৰ আকাৰ এই হেতু নাহি কয় সাধু সংগ তাৰ হৰি কথা শ্ৰৱণে কৌ তোকে হৈ বেয়াৰ। এতিয়া কৈছে যে মই ধনৱন্ত শ্ৰেষ্ঠ হেন মতি যাৰ, মই ধনৱান, মই বলৱান, মোৰ বাহিৰে আৰু মোৰ নিচিনা ঐশ্বৰ্য বিভূতি এই ওচৰৰ কাৰো নাই, মইহে এই গাঁওখনৰ ভিতৰত শ্ৰেষ্ঠ দেই। যিসকল অজ্ঞানীসকলে আনিব সেইখিনি ভাৱনা যে তেওঁ ভাবে ময়েই মই, মোতকৈ যে মোক সৃষ্টি কৰা এজন আছে তেওঁৰ এই ভাবিবলৈ সময় নাই। সেইকাৰণে কৈছে সাধু সবে দেখে তাক বিস্তাৰ আকাৰ। সেই অজ্ঞানীসকলে যিটো মানে ভাল বুলি ভাবে, সাধুসকলে আকৌ সেইবিলাক বিস্তাৰ দৰে চায়। সেইবোৰ জানে যে এইবোৰ ক্ষয় হয়, সেইবোৰ বস্তুৰ বিনাশ আছে, গতিকে তেওঁলোকে তাৰ প্ৰতি মন নিদিয়ে। এহি হেতু নাহি কয় সাধু সংগ তাৰ হৰি কথা শ্ৰৱণে কৌতুক হৈবে আৰ। সেইকাৰণে কৈছে এইটোতে পাৰ্থক্য যে জ্ঞানী আৰু অজ্ঞানী, এই পাৰ্থক্যবোৰৰ কাৰণেই সাধুসকলে কয় তেওঁ বোলে কেতিয়াও সাধুসংগ লোৱাই নাই, সেইকাৰণে তেওঁৰ মনত এই ভাৱনাবিলাক আহি আছে। আৰু যি হৰি কথা শ্ৰৱণে কৌতুকে হৈবে যাৰ আৰু যদিহে তাৰ কেনেবাকৈ কেতিয়াবা সৎসংগ সাধুসংগ পায় তেতিয়াহ'লে তেওঁ গতি পাব পাৰে, কাৰণ শ্ৰৱণেই সাৰ। এই কথাখিনি কৈছে এতেকে হৃদয়ে থাকন তেওঁ পদ দুই তাতে তা সম্বাৰ আতি হয় দূৰ হুই যারা সমে করে পুনু তজু কথা পান তার অনায়াসে পাৱে বৈকুণ্ঠ স্থান। এতেকে হৃদয়ে থাকন্তেও পদ দুই তাতে তা সম্বাৰ অতি আতিশয় দূৰ হৈ। তেওঁৰ যিহেতুকে পাদপদ্ম হৃদয়ত আছে সেইকাৰণে তেওঁলোকৰ কি কৈছে এই বেয়া ভাৱনাবিলাক অতি দূৰতে থাকে, তাৰমানে সেইবিলাকে কাষ চাপিব নোৱাৰে। আৰু ভগৱন্তই আৰু ইফালে পৰীক্ষিত ৰাজাই কলিয়ে যেতিয়া গোটেইখন বিচাৰিছে নহয় যে তুমি সোণত থাকা আমুকত থাকা, গোটেইখিনি কোৱা নাই, তেতিয়া কোৱা নাই মোক আৰু অলপমান ঠাই লাগে, মই বিৰাট তেতিয়া কৈছে তুমি পাৰিবা, কিন্তু য'ত মোৰ ঈশ্বৰৰ নাম থাকে তালৈ তুমি কেতিয়াও প্ৰৱেশ নকৰিবা। গতিকে হৃদয়ত যদি আমি ঈশ্বৰৰ নাম থাকে আমাক কলিয়ে কিবা কৰিব পাৰিব জানো? আমাৰ এতিয়া ভাগৱতৰ ইমান প্ৰভাৱ, সুন্দৰকৈ শুই থকা আমাৰ অতুল সাৰ পাই গ'ল, দেখিছেনে? গতিকে তাতে তা সম্বাৰ আতিশয় দূৰ হৈ যাৰা সমে কৰে পুনু তজু কথা পান তাৰা অনায়াসে পাৱে বৈকুণ্ঠত স্থান।
সেইকাৰণে তেওঁলোকে কি কৰে, পুনঃ পুনঃ সাধু সংগ কেনেকৈ পাম, ক'ত যাম, কেতিয়া ঈশ্বৰৰ কথা শুনিম, এনেকৈ। আৰু পূৰ্বতে সঞ্চিত হৈ থকা পুণ্যৰ ফলতো কিন্তু এই জন্মত যদি কোনোবা জীৱই নিকাৰ ভুঞ্জি আছে, তেওঁতো থৈ আহিছে, ঈশ্বৰক কথা দি আহিছে যে আমি গৰ্ভত থাকোঁতেই, মাতৃৰ গৰ্ভত থাকোঁতেই আমি ঈশ্বৰক কথা দি আছোঁ, হে প্ৰভু, মাৰ এই অকণমানি উদৰত মই ইমান কষ্ট পাইছোঁ যে এই কষ্টৰ পৰা মোক তুমি উদ্ধাৰ কৰা, মোক বাহিৰ কৰি দিয়া মাৰ গৰ্ভৰ পৰা। মই তোমাক কথা দিছোঁ, মই এতিয়া যেনেকৈ তোমাক চিন্তা কৰি আছোঁ আৰু মই মাৰ গৰ্ভৰ বাহিৰলৈ গৈও মই তোমাকেই চিন্তা কৰিম। স্বধৰ্ম, কালি স্বধৰ্মটো তাৰমানে খুব সুন্দৰকৈ এইটো প্ৰকাশ কৰোঁ। স্বধৰ্ম কেতিয়া? নিজ ধৰ্ম নিজে কৰা, যিটো নেকি জন্মতে উৎপত্তি হৈ আহে। গতিকে জীৱৰ মাতৃৰ গৰ্ভতে সেই ঈশ্বৰ ভাৱনাটোৰ, কাৰণ বহু নিকাৰ ভঞ্জি ভঞ্জিয়ে আমি মনুষ্য জন্ম পাওঁ। গতিকে সেই জন্মটোত আমাক ঈশ্বৰে কৃপা কৰে, আৰু যেতিয়ালৈকে মাতৃ গৰ্ভৰ পৰা বাহিৰ নহওঁ তেতিয়ালৈকে আমাক ঈশ্বৰে যেনেকৈ পৰীক্ষিতক শংখ চক্ৰ গদা পদ্ম ধৰি ৰক্ষা কৰি আছিল, সেই জীৱটোকো তেনেকৈ ৰক্ষা কৰি থাকে। যদি নাথাকে তেতিয়াহ'লে আমি শাস্ত্ৰত কিয় পাইছোঁ যে গৰ্ভাৱতী আইসকলে ঈশ্বৰৰ কথা শুনিব লাগে। প্ৰহ্লাদে গৰ্ভতে গোটেইখিনি শুনি গোটেই মহাভাগৱত হৈ আহিছে, ধ্ৰুৱই এজন মহাভাগৱত হৈ আহিছে। গতিকে কিয় কৈছে? তাৰ প্ৰমাণ এইটোৱে যে গৰ্ভতে ঈশ্বৰ থাকে, আৰু সেইকাৰণে ঈশ্বৰ সেৱাৰ কাৰণে আমি তেতিয়াই ঈশ্বৰক কথা দি আহিছোঁ যে প্ৰভু, আমি কেতিয়াও তোমাক যেনেকৈ এই নিকাৰ ভুঞ্জি গৰ্ভৰ ভিতৰৰ যি নিকাৰ মল মূত্ৰ সমস্তৰে মাজত মাৰ প্ৰসূতি বায়ু, আৰু কৈছে একেবাৰে প্ৰসূতিৰ যিটো মানে অগ্নি, গৰ্ভাগ্নি, এই গৰ্ভাগ্নিৰ প্ৰতাপত মই জৰ্জৰিত হৈ আছোঁ প্ৰভু। চৰ্মৰ জালেৰে ভৰিকেইখন মেৰাই আছে, আকৌ হাতকেইখন এনেকৈ কোচ খুৱাই আছোঁ। ইয়াত মই এনেকৈ কৃতাঞ্জলিও কৰিব নোৱাৰোঁ প্ৰভু, কিন্তু তুমি মোক তথাপিও তোমাক স্মৰণত মোক ভাবিবলৈ শক্তি দিছা। তোমাক মই 100 জন্মৰ আগৰ কথা তেওঁ গৰ্ভতে থাকি চিন্তা কৰি আছে যে এইখিনিতে মই মাৰ গৰ্ভত পাইছোঁ, মই আগতে কি কি জন্ম হৈছিলোঁ। জীৱই তেতিয়া চিন্তা কৰি চাইছে। আমাৰ 3য় স্কন্ধ জীৱৰ তামসিক গতিত আছে এই কথাখিনি। তেতিয়া জীৱই তেতিয়াই কৈছে, হে প্ৰভু, তেওঁ যেতিয়া চালে যে এনেকুৱা এনেকুৱা হৈহে মই দেখোন মনুষ্য জন্ম পাইছোঁ, গতিকে এই মনুষ্য জন্ম অমূল্য, গতিকে তোমাক মই চিন্তা কৰিব পাৰিম, বাকীকেইটা জন্মত দেখোন মই চিন্তা কৰিবই নোৱাৰিলোঁ। গতিকে হে প্ৰভু, মই তোমাক কথা দিছোঁ যে মাতৃৰ গৰ্ভৰ বাহিৰত গৈও মই এই মায়াই মোক একো কৰিব নোৱাৰে, মই তোমাৰ নাম ল'মেই। কিন্তু আমি ভাবিবহে পাৰোঁ এয়া প্ৰভুৰ লীলা। গতিকে কিন্তু গৰ্ভৰ বাহিৰ হৈ অহাৰ পাছতেই সেই জীৱই কি হ'ল, মায়াখন দেখা পালে চকু মেলিয়ে, যে এইখন দেখোন মায়াময় জগত বুলি ভয় খাই তেহে তেহে কান্দে। আৰু আমাৰ কি কৰোঁ, লগে লগে ধুৱাই পখালাই, পিয়া লাগিছে বুলি মাকক কোচত তুলি দিওঁ, নহয়নে, দুগ্ধপান কৰাবৰ কাৰণে। সেইবিলাক নিকাৰো আকৌ যে গৰ্ভত থাকোঁতে যিটো নিকাৰ পাইছে, আকৌ বাহিৰতো সেই নিকাৰবিলাক ভুঞ্জি ভুঞ্জি 5 বছৰ বৰিশ হোৱাৰ পাছত বুধ জ্ঞান। সেইকাৰণে কয় যে 5 বছৰলৈকে আমাৰ সন্তানে কিবা কৰিলে কয় দুখ নাই, কিন্তু জীৱৰ দুখ আছেনে নাই এই কথাখিনি মাত ফুটাৰ লগে লগে আমি অভিভাৱকসকলে সেই সন্তানক ঈশ্বৰমুখী কৰিবলৈ চেষ্টা কৰিব লাগিব। যেনেকৈ আমি ভাবি থাকোঁ যে মাত ফুটাৰ লগে লগে এইটো চোৱাচোন, যি ইংৰাজীত শিকাম, অসমীয়াত শিকাম, শব্দবিলাক নহয়, বৰ্ণবিলাক শিকাম, সেই বৰ্ণ শিকোৱাৰ লগে লগতে আমাৰ কৃষ্ণ বৰ্ণটো লগে লগে আমি লৈ যাব লাগে। আৰু তেওঁলোকৰ গতিবিধিবিলাক চাব। আজিকালি কোনোবা এখন ঘৰলৈ গ'লে বহুত ভাল লাগে যে মাক দেউতাকে যদি গুৰুগৃহলৈ গৈছে, ঠুনুক ঠানাককৈ এবছৰীয়া কেঁচুৱাটোও যায়। এনেকুৱা এটা কিন্তু বাতাবৰণ আমাৰ অসমত সৃষ্টি হৈছে। গতিকে আমাৰ গৃহখন তেনেকৈ যদি আমি সন্তানক আনো, আৰু সেই সন্তানটিক পঢ়া শুনাৰ মাজেৰে নি যেতিয়া আমি 5 বছৰ বয়সত গুৰু পৰিচয় কৰাই দিম, আমাৰ কিমান সুন্দৰ হ'ব। গতিকে কৈছে সেই তেতিয়াই পূৰ্বতে যদি আমি সঞ্চয় কৰি আহিছোঁ, এই মায়াৰ বজাৰত সোমোৱাৰ পাছত যদি কিবা বিভ্ৰান্তও হয়, কিবা প্ৰকাৰে কিবা কৰি হ'লেও ঈশ্বৰে নিজেই তেওঁক কৃপা কৰে যে এদিন নহয় এদিন সাধুৰ সংগ পাই সেই জীৱ তৰি যাব পাৰিব। এই কথাখিনিকে কৈছে। কিন্তু যত্ন লাগিব, তেওঁক আনিব লাগিব, কাৰণ নহ'লেনো অজামিলক কেনেকৈ উদ্ধাৰ কৰিলে? অজামিলেতো পূৰ্বতে গোটেইখিনি কৰি আহিছে, কিন্তু ইমান পাপমতী হওঁতেও তেওঁক এটাই অস্ত্ৰ দিলে যে নাম,
যি নাম পুত্ৰক দিলে আৰু সেই নামে ভগৱন্তই তেওঁক গতি দিলে, নহয়নে বাৰু? গতিকে সেইকাৰণে আমি কৃষ্ণ উঠোঁতে বহোঁতে খাওঁতে শুওঁতে ক'ৰবালৈ যাওঁতে কিবা কৰোঁতে কাৰোবাক মাতোঁতেও আমি প্ৰথম শব্দটো উলিয়াই ল'ব লাগে কৃষ্ণ। আৰু যি কৃষ্ণ কৃষ্ণ কৈ থাকিব সি তেওঁৰ জন্ম হোৱা সন্তানটোকো তেওঁৰ গৃহতে থকা কন্যাজনীকো কিন্তু প্ৰতিটো বস্তু শুনিলে কৃষ্ণ আই আমুক বস্তুটো ক'ত থাকিলেও বা কি হ'লেও এনেকৈ বুলি আমি ব্যৱহাৰবিলাক কৰিম। সেই কৃষ্ণৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়েও আমাক কৃষ্ণ বুলি ক'বলৈ শিকিব, নহ'লে পিতৃ মাতৃক কৃষ্ণ নকয় নকয়। বিহুত আমাক সেৱা এটা কৰিবলৈও লাজ কৰে, আহিছে নাই তেনেকুৱা দিন? গতিকে এই যে বছৰকৰ বিহুত আমি যে পিতৃ মাতৃক সেৱা কৰিব লাগে, ডাঙৰক সৰুৱে সেৱা কৰিব লাগে, এই কথাটো কিয় আহিলে? যে তেওঁলোকে ইমান দিনে কিজানি যোনে কোনোবাই যদি কাকো মান্যতা দিয়া নাই সেই দিনটোত সমস্ত পাহৰি তাৰমানে আমি সকলো এক, এই বস্তুটো জনোৱাৰে এটা প্ৰধান তাৰমানে সেইটো লক্ষ্য। কিন্তু যিখন ঘৰত সৰুৰে পৰা সেই বস্তুটো আছে তেওঁলোকক কোনেও ক'তো ক'ব নালাগে, নহ'লে চিঞৰিব লাগিব আহৈ দেউতাৰে গা ধুই আহিল, আমি সকলোৱে মিলি আজি বিহুৰ বছৰকৰ বিহুৰ দিনত দেউতাৰক সেৱা কৰোঁ, নহয়নে বাৰু? তাতে আমি ল'ৰাটো বিচাৰিয়ে নাপাওঁ, সি গ'ল ওলাই। সি যদি ঘূৰি আহোঁতে কওঁ সেৱা কৰিলে কৰিলোঁ এনেই কৈ দিয়ে, তাৰমানে এনেকৈও আমি সন্তান দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ এটাই লক্ষ্য ৰাখিব লাগে যে বিহুৰ দিনটোত সকলোৱে আমাৰ মাতৃগৰাকী লাগিব, মাতৃগৰাকীয়ে সকলোকে সচেতন কৰি থ'ব লাগিব যে আজি তুমি বিহুৰ দিনটোত যাতে দেউতাক তাৰমানে মাকে কেতিয়াও মাকক সেৱা কৰ বুলি নকয়, নহয় জানো? মাকেও দেউতাককে শ্ৰেষ্ঠ কয়, আৰু যদি ককাক আইতাক থাকে তেওঁলোকক শ্ৰেষ্ঠ বুলি কয়। তেওঁলোকৰ ওচৰতে যদি বৰ্তাক থাকে বৰমাক থাকে বৰজনক তেওঁ ৰাস্তা দেখাই দিব যে দেউতাক কৰিলি, এতিয়া আইতা ককা আকৌ বৰ্তাহঁতক সকলোকে কৰি আগে যা, আৰু লগতে পাৰিলে তেওঁ যাব। গতিকে তেনে এটা সেই ঘৰখনত তেনেকুৱাখিনি দেখুৱাবৰ হ'লে আমাৰ মাতৃগৰাকী ঠিক লাগিব, মাতৃগৰাকীয়ে সেইখিনি পৰিচালনা কৰি নিব লাগিব। ভাগে ভাগে চকু দিব লাগিব, কোনে কেতিয়া গা ধুইছে, কোনে কি পিন্ধিছে, কোনে এতিয়া চাহকণ, মই কিন্তু চাহ বন্ধ কৰি থৈ দিওঁ, কিন্তু সকলো আহক গা পা ধুই একেলগে আজি চাহকাপ খাম আমি সদায় সেৱা কৰি। সেই তেনেকুৱা আমাৰ এতিয়া দেউতা মা নাই, আমি কিন্তু বয়োজ্যেষ্ঠ আমাৰ গাঁৱৰ আই আছে 3গৰাকী, বাপ আছে, তেওঁলোকক আমি এজনক হ'লেও তাৰমানে সেইদিনাখন আমি সেৱা কৰিম, তাৰ পাছতহে মই সকলোকে খাবলৈ দিম। গতিকে সেই পদ্ধতিত, কাৰণ আমিতো লগে ভাগে খাবলৈ নাপাওঁ, আৰু সন্ধিয়ালৈ আকৌ কৈ থ'ম বা দুপৰীয়া যদি অন্ন নহয় আমাৰ বিহুত সকলোৱে জা জলপান খায়, কিন্তু সন্ধিয়া কৈ থ'ম যে তোমালোকে আজি বছৰকৰ বিহুৰ দিনত কোনেও ক'তো একো নাখাবা, ইমানকেইটাই খোৱা, কিন্তু আজি মই একেলগে সকলোকে একেলগে দিম। আৰু আমি কেতিয়াও তেতিয়া ডাইনিঙত বহি নাখাওঁ, সকলো আমি সুন্দৰকৈ কট পাৰি সকলোকে বহাই দি, বোৱাৰী আছে বোৱাৰীজনী আমি সুন্দৰকৈ মানে অন্ন উলিয়াই দি সেৱা কৰি সকলোকে দি তেওঁলোকে খাই থাকিব, তাৰপিছত কি লাগে নালাগে সুধি ল'ম, লৈ গোটেইখিনি কৰাৰ পাছতহে আমি শেষত দুয়োজনীয়ে আকৌ অন্ন ল'ম। কেতিয়াবা কওঁ বোৱাৰীকো বহিবলৈ কওঁ, তাই নবহে, বোলে মই মা আপোনাৰ লগতে খাম, এসাঁজ হ'লেও তাৰমানে একেলগে খাবলৈ আমি চেষ্টা কৰোঁ। সেই পদ্ধতিটো যদি আমি গৃহত ৰাখি থওঁ তেতিয়া কি হ'ব যে আমাৰ সেই সন্তানেও আগলৈ শিকিব, আৰু ক'ব আগতে আমাৰ ছোৱালীজনী যদি বেলেগ ঠাইত পৰে তেতিয়া ছোৱালীজনীয়ে ক'ব আমি দেখোন আমাৰ ঘৰত কিন্তু মাহঁতে এনেকুৱা কৰে তেনেকুৱা কৰে, নহয়নে বাৰু? তেওঁ কৰিবলৈ যত্ন কৰিব। গতিকে জীৱৰ ভাগ, সেইকাৰণে জীৱই স্বধৰ্ম অকপতেও পালন কৰি আছে, কোনেও নাই দেখা, কিন্তু আপুনি এনেকুৱা এটা পৰিৱেশত আছে আপুনি ঈশ্বৰক দীঘল দি পৰি সেৱা কৰিব নোৱাৰে, আপুনি নাম গাই থাকিব নোৱাৰে, কিন্তু হৃদয়ত আপুনি এনেকুৱা এটা ঠাই পাই যাব যে আপুনি আজি স্নান কৰিবলৈও নাপালে, কিন্তু আপুনি অকপতে স্নান কেনেকৈ কৰিব, নহয় জানো? সেই তেনেকুৱা পদ্ধতিখিনি ভকতৰ থাকে, আৰু সেইকাৰণে কি কৈছে যে এই সুপ্ত বহিভাগৰ যিবিলাক ইন্দ্ৰিয় তেওঁলোকে তাৰমানে সেইখিনি প্ৰকাশ কৰিবলৈ সময় নাপায়, আৰু বেয়াখিনি মনলৈ কেতিয়াও নাহে, কাৰণ ঈশ্বৰৰ নাম লৈ আছে, নাম থকা ঠাইত কৈয়ে দিছে নাহিবা বুলি, আকৌ কেনেকৈ আহিব? আমাৰতো এতিয়া স্বধৰ্ম সকলোখিনি আমি সকলোৱে এটা সময়ত আমি কোনোবাই যেতিয়া জন্ম আগৰ আমাৰ বাপসকলে কয় যে আমি কৰ্মকাণ্ডী আছিলোঁ, কিন্তু এতিয়া আমি জানি বুজি এতিয়া আমি নামঘৰ দিয়া হৈছোঁ। গতিকে আমি জানিলোঁ
যে ঈশ্বৰতকৈ আৰু আমাৰ কোনো শ্ৰেষ্ঠ দেৱতা নাই। জনাৰ পাছত আমি ইমান ডাঙৰ ডাঙৰ ভাগৱত পাতি ভকত আনি যদি আলোচনা কৰি সেই তত্ত্বখিনিকে যদি অকণমান ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি ভাগৱত বছৰি বছৰি পাতি থাকিলে জানো হ'ব? গতিকে পিতৃ মাতৃয়ে পালন কৰি যি গৈছিল তেওঁলোকে তেতিয়া নাজানিছিলে, তেওঁলোকে যেনেকৈ আছিল তেনেকৈ আছিলে। কিন্তু আমি এতিয়া জানিছোঁ, জানি বুজিহে আমি ঈশ্বৰত শৰণ লৈছোঁ যে এওঁই শ্ৰেষ্ঠ নহয়। গতিকে এতিয়া কি কৈছোঁ যে হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। তুমি এই পৰম দেৱতা, তোমাৰ বাহিৰে কোনো নাই। এই কথাটো মই জানিলোঁ। ক'ত জানিলোঁ? যে ভাগৱতৰ পৰা জানিলোঁ, সাধু সংগৰ পৰা জানিলোঁ, আৰু মোৰ স্বয়ং শৰণাচাৰ্য গুৰুৰ পৰা মই জানিলোঁ তেওঁৰ বাহিৰে আৰু কোনো নাই। গতিকে জানি বুজি মই তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছোঁ, তুমি মোক আশ্ৰিত কৰি ল'বা। আৰু এতিয়াৰ পৰা মই তোমাক কেতিয়াও আৰু অন্য পথেদি মই কেতিয়াও তোমাক ভাবিবলৈ নাযাওঁ। আমি তেনেকৈহে লৈছোঁ নহয় জানো? গতিকে আমাৰ স্বধৰ্ম কোনটো হ'ল এতিয়া? গতিকে পিতৃ মাতৃসকলে উপৰি পুৰুষসকলে মানি অহা সেই ধৰ্ম পালন কৰি আমি নিজৰ জীৱনটো ব্যৰ্থে আয়ু নিনিয়াই সেইটো স্বধৰ্ম বুলি নাভাবি আমি গৰ্ভতে জীৱই কি সুন্দৰকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি আহিছোঁ, সেই কথাখিনি জনাৰ পাছত আমাৰ কোনেও আৰু স্বধৰ্ম কি বুলি প্ৰশ্ন কৰিব নোৱাৰে। জ্ঞান মহাযোগাশ্ৰমে মুখ্য পাৱে জ্যোতি, সাধু সংগে নৰে অপ্ৰয়াসে সাধে গতি, অহংকাৰী পাপিষ্ঠ পৰম মন্দমতি, তাৰ কোনো কিছু নাই যায় অধোগতি। এইখিনিহে আৰু ঈশ্বৰৰ নাম নোহোৱা সকলোৱে অহংকাৰী হ'বই নহয় জানো? মন্দমতি, সি কেতিয়াও 10জনে 10টা কথা কৈ থাকক, সি যদি মনেৰে এটা ভাবিছে সেইটো কৰিহে চাৰিব। কাৰণ কংসকটো বাৰম্বাৰ কৈ আছিলে যে বিষ্ণু সৰ্বতে ব্যাপী আছে, নাৰদে দি থৈ গৈছে আকাশী বাণী আহি, তথাপিতো কংসই মোৰ শত্ৰু, মই বধ কৰিমেই, এইটো দৃঢ়তা মানে তেওঁ লৈ লৈছে। কিন্তু আমাক এতিয়া দৃঢ়তা কি ল'বলৈ দিছে? দৃঢ় ভাগৱতে যে প্ৰভু কৃষ্ণ আমাৰ এজনেই, এক দেৱ এক সেৱ, তেওঁৰ বাহিৰে আৰু আমাৰ কোনো নাই। ভকতৰ সেইটো মন্দমতি, আমি সেইটো মন্দমতি কৰিব লাগিব, তাত অহংকাৰ কৰিব লাগিব। তেওঁক বধিম বুলি, তেওঁক মাৰিম বুলি নহয়, তেওঁক আমি সেৱা কৰিম, তেওঁৰ বাহিৰে আমাৰ কোনো নাই। আমাক 10জনে কওক, কোনোবাই মোৰ পিতৃকে প্ৰহ্লাদক হিৰণ্যকশিপুৱে শাস্তি দিয়াইছিল দেখোন, ইমান শাস্তিটোতো প্ৰহ্লাদে নাম নেৰিলে, এৰিলে জানো? গতিকে তেনে দৃঢ়তা আমি আনিব লাগিব। জ্ঞান মহাযোগাশ্ৰমে মুখ্য পাৱে গতি, এই জ্ঞানখিনি আমি শ্ৰম কৰি, যোগাশ্ৰম, আমি যোগ শ্ৰম কৰিব নালাগে কলি তেতিয়া আকৌ, নহয়নে? কিন্তু আমি যোগ কৰিম, ক'ত কৰিম? আমি গুৰুগৃহত গৈ আমি আনিবই লাগিব। ধ্যানত তেওঁক নানিলে, তেওঁৰ পাদপংকজ আমাৰ হৃদয়ত আছে, কিন্তু তেওঁক প্ৰকট কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগিব। আছে বুলিতো আমি বহি থাকিলে নহ'ব। গতিকে আমাক সেইকাৰণেই 3য় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃক কোৱাৰ চলেৰে কৈছে যে হে মা, তুমি যিমান কথা তোমাক মই ক'লোঁ মুখ্য সাধনৰ, এই তত্ত্ব কথাবোৰ যদি বুজি হ'লেও তুমি কিন্তু একেবাৰে ঠাণ্ডাই মানে ধৰি দিছা আৰু যে তুমি একত নিৰিবিলি স্থান তোমাক লাগিবই মোক সুন্দৰকৈ ভজিবৰ কাৰণে। সেই কোণতহে তুমি কায় বাক্য মন এক কৰি ল'ব পাৰিবা। আমি বিষয়ত থাকি কৰ্মৰ মাজেদি কেতিয়াও এক হ'ব নোৱাৰিম। নাম ল'ব পাৰিম, কিন্তু সেই যিটো একাত্ম সেইটো কিন্তু সেইকণ স্থানতহে পাম। সেইকাৰণে কৈছে কষ্ট আমাৰ আছে, আমি যোগ নকৰোঁ, ধ্যান নকৰোঁ বুলি কথা নাই। আমি যোগ ধ্যান গোটেইকেইটাই কৰি আছোঁ, কিন্তু সময় অনুযায়ী আমি যেনেকৈ কৈছে তেনেকৈয়ে ভাগৱতে যি কৈছে আমি তেনেকৈয়ে কৰিছোঁ। অহংকাৰী পাপিষ্ঠ পৰম মন্দমতি, তাৰ কোনো কিছু নাই যায় অধোগতি। সেই অহংকাৰী মন্দমতিসকলৰ সেইবিলাক নাই। তেওঁলোকৰ সদায় বিষয় ধান্দাতহে ক'ত কি কৰিব পাৰোঁ তাতেই মন প্ৰাণ সদায় ৰতি হৈ থাকে, ঈশ্বৰৰ কথাত কেতিয়াও ৰতি নহয়। সেইসকলেহে তেনেকৈ ভাগ কৰি কৰি বা এই আমাৰ বাপে যি ক'লে স্বধৰ্ম পালন কৰি ফুৰিব বা অন্য দেৱতাক পুজি তেওঁলোকে এই মনুষ্য জন্ম ব্যৰ্থে নিয়াই থাকিব। এই সব বচন বোলন্তে তত্ত্বচয়, প্ৰেম ভৰে সমস্তৰে দ্ৰবিলা হৃদয়, স্তুতি এৰি স্তম্ভি ৰহি গদ গদ ভাৱে,
প্ৰাৰ্থনা কৰন্ত মাধৱক সেই হিথাৱে। এই কথাখিনি কৈ থাকোঁতে সমস্তৰে কি কৈছে মন প্ৰাণ একদম মানে নতশিৰ হৈ আহিছে, যে ঈশ্বৰৰ প্ৰতি ভক্তি একদম নিগৰি গৈছে, প্ৰেম ভাৱ। আৰু কৈছে স্তুতি এৰি স্তম্ভী, স্তুতি কৰিবলৈ এৰি দিলে আৰু একদম মানে মনে মনে ৰৈ গদভাৱে তেওঁৰ চৰণ চিন্তা কৰিবলৈ লাগি গ'ল। চাওকচোন কি নামে আপোনাৰ মনটো, চঞ্চল মনটো কেনেকৈ বান্ধি আনে, এক ঈশ্বৰৰ নামে। আৰু এই নাম ল'বলৈ যাওঁতে আমি কেনেকুৱা মহা বীৰসকলে কিমান কষ্ট কৰিছিল, ৰাম অৱতাৰত কিমান কষ্ট কৰিছে, লক্ষ্মণ বিভীষণ হনুমান, এই মহা বীৰসকলে কি কৈছে তৃণ তৰুলতা পৰ্বতানী শতেক বছৰ যুঁজ কৰিছে ঈশ্বৰৰ ওচৰলৈ পাৰ হৈ যাবলৈ। কিন্তু একান্ত সেৱকসকলে কেনেকৈ কৰিছে, হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম 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 তোমাত কৰিয়া তুজুগু ননাম সাৰ বিনা হেতু বন্ধ কৰি নৰে ৰাম 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 অপাৰ সংসাৰৰ ৰহুৱে পাৰ। একান্ত ভকতসকলে কিন্তু হে প্ৰভু ৰাম, তুমিয়েই ৰঘুপতি ৰাম, যি আমাৰ আত্মা ৰাম, তোমাৰ নাম একান্ত সেৱকসকলে কি কৰিছে বিনা সেতু বন্ধ কৰি ৰাম 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 নামৰ সেতু বন্ধি সেই একান্ত সেৱকসকল পাৰ হৈ গৈছে। কেনেকৈ, যে আমাৰ তনু নাওখন কাই বাক্য মন এক কৰি এই নাওখন নহয়নে বাৰু, এই শৰীৰটোক তনু নাও বুলি কৈছে। তনু নাও বুঢ়ী আহে নাহিকে জ্ঞান, কৈছেনে নাই? হে কৃষ্ণ কৃষ্ণনাথ কৰা পৰিত্ৰাণ, তনু নাও বুঢ়ী আহে নাহিকে জ্ঞান। আমি একেবাৰে শিশুৰ পৰা এতিয়া বাল্য বৃদ্ধ হ'লোগৈ, আমি এতিয়াও ঈশ্বৰক সেৱা কৰিব লাগে বুলি এতিয়াও মনটো আমি স্থিৰ কৰি ল'বই পৰা নাই, একান্ত হ'বই পৰা নাই। কিন্তু শেষত যেতিয়া সাধুৰ সংগ পাইছোঁ, গতিকে পাই এতিয়া বুজিছোঁ যে তোমাক ভক্তিৰ অবিহনে আমাৰ একো নাই। এই নাওখন লৈ যাবৰ হ'লে বৈকুণ্ঠলৈ, এই ভৱসাগৰ পাৰ হৈ যাবৰ হ'লে আমি ইয়াত পাল তৰিব লাগিব। পাল তৰা নাওহে সঠিক দিশে যায়, নহয়নে বাৰু? পাল তৰিব নোৱাৰিলে নাওখন ঢৌৱে ইফাল সিফাল কৰি থাকিব। আৰু এই সংসাৰ সাগৰখন ইমানেই যে উত্ৰাৱল, ইমানেই ইয়াৰ ঢৌ যে ছয় উৰ্মিৰে সৈতে বেঢ়ি থকা এই শৰীৰটো, কালিতো আমাক কৈছে কি গুণ আমাৰ আছে সেইখিনি, আৰু মায়াৰ বতাহে কলিৰ 16টা পুত্ৰ, সেই 16টা পুত্ৰই আমাক একদম ভৰা দিয়া জানতে, মানে এখন শিলৰ বোলে শিমলু কাঠৰ নাও, আৰু ইয়াতে আকৌ আমি কি শিল সদৃশ এই বেয়া বস্তুবিলাক ভৰাইছোঁ। সেইখিনি আঁতৰ কৰি আমি ৰাম নাম ৰূপী বস্তুখিনি আমি ভৰাই লৈ এই নাওখন সঠিক পথলৈ যাবৰ হ'লে আমি ৰাম নামৰ পাল তৰিব লাগিব। তেতিয়াহে সেই নামে আমাক শুদ্ধ গতিত লৈ গৈ বৈকুণ্ঠ পোৱাব, সঠিক দিশ। গতিকে আমি সেই ইয়াত পাল তৰি যাব লাগিব। সেইকাৰণে কৈছে একান্ত ভকতসকলে ৰাম নামৰ পাল তৰি এই তনু নাওখন বৈকুণ্ঠমুখী কৰি লৈ গুচি যায়। কিন্তু তেনে কৰিবলৈ যাওঁতে যুগৰ বিচাৰ, গতিকে যুগান্তৰত যিটো নিয়মশীত তেনেকৈ বহুতে সাধন কৰিছিলে, আৰু সেই সাধন কৰা সকলেও আকৌ কি কৰিছে, ঈশ্বৰৰ নামৰ কাৰণে বহুতো ত্যাগ কৰিছে। গতিকে এতিয়া আকৌ কৈছে, অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰগণে আনি তৰুলতা পৰ্বতক শতেক যুঁজক যুঁজিলন্ত সেতু বান্ধি পাৰ ভৈলায়াতি মহা, সেতু বান্ধি পাৰ ভৈলা মহা যতনে। ক'ৰবাত এটা আখৰ কম হৈ গৈছে। এতিয়া ইয়াৰ অৰ্থ কি, যে সেই ত্ৰেতা যুগতো
ৰাম অৱতাৰতো লক্ষ্মণ সুগ্ৰীৱ হনুমানকে আদি কৰি বিভীষণ এইসকলে কিন্তু বহুত কষ্ট কৰিছিলে তোমাৰ নামক লৈ তৰি যাবৰ কাৰণে। তেওঁলোকে এনেকুৱা কষ্ট কৰিছিলে যে আনি তৰুলতা পৰ্বতক গছ গছনি পৰ্বত আনিও সাগৰত দি সেইটো বান্ধি তোমাৰ তালৈ যাবলৈ তোমাক লগ পাবলৈ যাবলৈ চিন্তা কৰিছিলে। কিন্তু মহাযতন কৰিছিলে তেওঁলোকে। চাওকচোন কিমান কষ্ট কৰিছে। কিন্তু একান্ত ভকত হবে কলিত সেই যত্ন আৰু কৰিব নালাগে। লাগে জানো? সেই যত্ন আমি কৰিব নালাগে। আমি মাত্ৰ সাধু সংগৰূপী ভকতৰ মাজত আহি নামৰ সেইটো বান্ধিলেই আমি পাৰ হৈ যাব পাৰিম। ইয়াৰ তত্ত্ব হ'ল সেইটোৱে। সেইকাৰণে কৈছে স্তুতি এৰি তেওঁলোকে ঈশ্বৰক যে ইমান সহজতে পাব পাৰি, প্ৰভুক যে এনেকৈ ভাবিলেই যে সমস্তখিনি দূৰ হয়, এই কথাখিনি যেতিয়া শুনিলে তেওঁলোকৰ মন প্ৰাণ একে প্ৰেম ভাৱেৰে মানে ঈশ্বৰৰ কাৰণে নতশিৰ হৈ গ'ল। গদগদ ভাৱ মনলৈ আহি গ'ল। প্ৰাৰ্থনা কৰন্ত মাধৱক সেই থাৱে। সেই স্তুতি এৰি তেওঁ গদগদ ভাৱে কি কৰিছে? ঈশ্বৰক হৃদয়ত প্ৰাৰ্থনা কৰিবলৈ লাগি। হে প্ৰভু তোমাৰ কিংকৰ বে আমি জগত ৰচজিতে তুমি সৃজিলা স্বামী। ও ৰাম হিতু আজ্ঞা পালিতে আমাৰ সৈক নাই। জাতু তিনি গুণে থাকি একঠাই নাই। আবে প্ৰভু আমাক কৰিও এক ত্ৰেবেত্ৰ যুক্ৰিয়া ভাণ্ড ব্ৰহ্মাণ্ড হৈ বেক উই পুৰুগৰিষ্ঠ কাৰ্য কহিলো গোসাই। ত্ৰজু কৃপা বিনে আকৌ নকৰণ যায়। কালে কালে যে মনে তোমাৰ পূজা হয়। আমাহাৰ ভিক্ষ অন্ন জিমতে মিলয়। ও ৰাম প্ৰজা হবে ত্ৰজু আজ্ঞা শিৰোগত কৰি নিবিঘ্নে যে মনে ৰহে ভকতি কৃষ্ণ। এতিয়া যিহেতুকে মৈত্ৰেয়ই ভগৱন্তৰ লীলাৰ বিষয়ে বৰ্ণনা কৰি আছিল, গতিকে সমস্তই যেতিয়া লীলাখিনি কৈ আছে তেতিয়া কি কৰিছে? আকৌ তেওঁ কৈছে, হে প্ৰভু তোমাৰ কিংকৰ হ'ব আমি জগত সৃজিছে তুমি সৃজিলাহা স্বামী। কাৰণ ইয়াত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰকে ধৰি সমস্তই শুনি থকা কথাখিনি কৈছে। এতিয়া তেওঁলোকে ভাগে ভাগে নিজে ভাবিছে যে হে প্ৰভু আমি তোমাৰ চাকৰ। কিংকৰ মানে চাকৰ। গতিকে তুমি যেনেকৈ আমাক কৈছা আমি তেনেকৈ তোমাৰ কৰ্মবিলাক কৰিছোঁ। সিটো আজ্ঞা পালিতে আমাৰ শক্য নাই।
এই কিন্তু তুমি যিখিনি আজ্ঞা আমাক কৰিছা সেইখিনি আমাৰ পালন কৰিবৰ পৰা আমাৰ শক্তি নাই, কাৰণ তুমি নকৰিলে আমি একো কৰিব নোৱাৰোঁ। ইয়াৰ প্ৰমাণ আকৌ বেলেগে দিব লাগিব নেকি যে দেৱতাক বেলেগ বেলেগে পূজা দিয়ক? কাৰণে প্ৰকাশ কৰি দিছে, নহয়নে বাৰু? যাতো তিনি গুণে থাকি কৃষ্ণ সিটো আজ্ঞা পালিতে আমাৰ শক্য নাই, যাতো তিনি গুণে থাকি একথাই নাই। কাৰণ এই আজ্ঞা আমি নিজাববীয়াকৈ কৰিব পৰা আমাৰ কোনো শক্তি নাই। কাৰণ কিয়? আমি তিনি গুণত আমাক তিনিফালে সৃষ্টি কৰিছা, তাতে আমি আছোঁ, আৰু তুমি কিন্তু এই তিনি গুণত নাই। গতিকে তোমাৰ বাহিৰে আৰু পৰম শ্ৰেষ্ঠ দেৱতা আৰু আমাৰ নাই। গতিকে তুমি যি কৰাবা আমি তাকেহে কৰিম। কাৰণ ৰজগুণত ব্ৰহ্মাক, তমগুণত শিৱক, আৰু সতগুণত নিজে প্ৰভু বিষ্ণু, নহয়নে বাৰু? গতিকে সেইকাৰণে কৈছে যে তুমি একঠাই হৈ আছা, এক ঠাই হৈ এজন হৈ আছা, আৰু তোমাৰ পৰাহে আমাক অংকুৰিত কৰি এই জগতখন সৃষ্টিৰ কাৰণে আগবাঢ়িবলৈ আমাক ভাগে ভাগে কাম দিছা। মোক দিছা, ব্ৰহ্মাই ভাবিছে, ধৰক ব্ৰহ্মাৰ ভাৱনা যে হে প্ৰভু তুমি মোক সৃষ্টি কৰিবলৈহে দিছা, সেইটো তুমি কৃপা নকৰিলে মই একো কৰিব নোৱাৰোঁ। ৰুদ্ৰই ভাবিছে মোক তুমি সংহাৰ কৰিবলৈহে দিছা, সৃষ্টিৰ কাৰণে কিন্তু মোক দিয়া নাই, মই এইখিনিহে চাব লাগিব, নিজৰ নিজৰ কৰ্ম, হয়নে? গতিকে তেওঁলোকে সেই কৰ্মহে কৰিছে। স্বধৰ্মত এয়া এটা কথা ভাবিব পাৰি, হয়নে বাপ? যে চাওক তেওঁলোকে ভগৱন্তই যিটো কৰিব দায়িত্ব দিছে সেই দায়িত্বহে পালন কৰিছে। যেতিয়াই আমাৰ এহাল যুৱক যুৱতীক বিবাহ কৰাই অনা পাছতেই আমি অমৃতময় শাস্ত্ৰখানিৰ তত্ত্বখিনি অমৃত পান কৰিবলৈ তেতিয়াৰ পৰাই চেষ্টা কৰাব লাগে, আগ্ৰহী কৰাব লাগে, ভকতৰ সংগলৈ নিব লাগে। নতুন কন্যাজনী ভিতৰত আনি মানুহক চোৱাই চোৱাই ৰাখি থাকিবৰ কাম নাই। পিছদিনাৰ পৰাই গুৰুগৃহ দৰ্শন, যে তোমাক বিবাহ পদ্ধতিত কথাকেইটা কৈছিল, এই কথাকেইটা শাহুৱেকে মাতৃৰ দৰে প্ৰতিটো কথা দিনে দিনে কমেও 3 মাহ তেওঁক মনত পেলাই থাকিব লাগিব, পাহৰি যায় নহয়। আৰু বিবাহ পদ্ধতিখন আপোনাৰ ঘৰতে আছে, তেওঁক ক'ব লাগিব যে এইকেইটা তুমি আকৌ চাই থাকিবা দেই, এইখিনি চাবা দেই। তেওঁৰ লক্ষণখিনি চাই নিজৰ ছোৱালীজনীক যেনেকৈ আমি ভাল কৰিব বিচাৰোঁ, ঠিক তেনেকৈ বোৱাৰীজনীক গোটেই কথাখিনি চাই তেওঁক যদি গুণী জ্ঞানী কৰিব পাৰে, আপোনাৰ ল'ৰা আপুনি ভাল হৈ যাব আৰু সংসাৰখন সুন্দৰ হ'ব। সেই অমৃত পান কৰাব পৰা হ'ব লাগিব মাতৃগৰাকীয়ে, জন্মদাত্ৰী মাতৃ আৰু আমাৰ পিছত যিগৰাকীক পায় সেইগৰাকী, মানে 2 মাতৃৰ প্ৰচেষ্টাত হে অমৃত পান কৰিব পাৰিব। আমি খাই দৰেতো আৰু তেওঁক আৰু তেতিয়াই তেওঁ খাই অহা বস্তুবিলাক এৰুৱাই দি বোলে আজিৰ পৰা তুমি গাখীৰ ঘিউ ক্ৰীমৰেহে ভাত খাবা দেই, অন্য নাখাবা, নহয়নে? তেনেকুৱা কৰিবতো নোৱাৰোঁ। তাৰ মাজতে আমি অমৃত, নাম অমৃত অকণমান হ'লেও দি থাকিব লাগিব। আৰু সেইজনী ছোৱালীয়ে 1 মাহৰ পাছত চাব গতি তাইৰ বেলেগ হৈ যাব। মাকে শাহুৱেকে কোৱাৰ আগতেই নামঘৰলৈ যাব, নহয়নে? আজি নামঘৰ মই মুচিম এনেকৈ ক'ব। আৰু যেতিয়া তেওঁ সংসাৰত আগবাঢ়িব, ল'ৰাই যেতিয়া দেখিব তেওঁৰ পত্নীজনী ইমান ভালকৈ নিয়ম কানুন মানি আছে, আৰু মাক দেউতাকে তেওঁক দেখোন বৰ মৰম কৰিছে, তেওঁ আপুনি বাধ্য হৈ একদম সেই পত্নীৰ লগতে সেই ল'ৰাজনো, যিজন ল'ৰাই নেকি মাকক সেৱাই কৰিব নোৱাৰিছিলে, দেউতাকক সেৱা কৰিবলৈ বেয়া পাইছিল, কিন্তু সেইদিনাৰ পৰা সেইজন ল'ৰাই গুৰু সেৱা কৰা হ'ল। কাৰণ পত্নীয়ে ক'ব নহয় তুমি গাটো ধুই আহিলা, যোৱা যোৱা যোৱা, খোৱাৰ আগতে গুৰু দৰ্শন কৰি আহা, গুৰুগৃহ প্ৰাৰ্থনা জানক নেজানক কথা নাই, কিন্তু তেওঁ মূৰটো ধুৱাই ঈশ্বৰক সমস্তখিনি দি আহিব, নহয়নে? কৃষ্ণ বুলি ক'ব, এটাতো গাব প্ৰাৰ্থনা। সেই তেনেকৈ আপোনাৰ ল'ৰাও সৎপথৰ সন্ধানত যাবলৈ ধৰিব। আৰু যোৱাৰ লগে লগে তেওঁলোকে যেতিয়া এটা জীৱ আমন্ত্ৰণ কৰিবলৈ আহিব, তেতিয়া তেওঁলোকে কি কৰিব? প্ৰাক মুহূৰ্তত পত্নীজনী যদি ধৰ্মৱান হয়, তেওঁ তেতিয়া কি ক'ব? ৰ'বচোন, আমি এটা সন্তান বিচৰাৰ আগতে আমি দেখোন শুনি আছিলোঁ, মাহঁতে দেখোন এনেকুৱা কয়, গতিকে আমি কিছু কথা আৰু জানি ল'ব লাগিব, কেনেকৈ ভগৱানক পায়, কেনেকৈ বা সন্তান জন্মাব লাগে, এই কথাখিনিও আমি আৰু অকণ জানি লওঁ, তেতিয়া কিজানি আমি ভাল ল'ৰা এটা বা ভাল ছোৱালী এজনী জন্ম দিব পাৰোঁ। এই কথাটো সেই নাৰীগৰাকীৰ অহাৰ লগে লগে 2জন এক হ'ব। ভাৱনা এক হ'ল প্ৰথম, ভাৱনা এক হোৱাৰ পাছত তাই সেই কথাখিনি জানিবলৈ চেষ্টা কৰিব। আৰু পঢ়া শুনা ছোৱালী হ'লে নিজে চাই ল'ব, কাৰণ শাস্ত্ৰ পঢ়িবলৈ শিকাব লাগিব যে তুমি সুৰ সঞ্চাৰ নালাগে, জ্ঞান কি আছে সেইখিনি ল'বলৈ যোৱা। এই জনাৰ পাছত তেতিয়াৰ পৰাই অমৃত পান যদি কৰোঁ, সিহঁতে সংসাৰ যেতিয়া আগবাঢ়িব, 2জন যেতিয়া এক হ'ব, তেতিয়া কয়াধু মাতৃৰ দৰে
সেই সময়কণত যিকণ সময়ত ৰজগুণী ভাৱেৰে, কাৰণ ৰাজসিক নহ'লে সন্তান কেতিয়াও দুইজন সংগম হ'ব নোৱাৰে, নহয় জানো? মহা তেজৰ আৱিৰ্ভাৱ হ'ব। শুক্ৰাণু ডিম্বাণুৰ যিটো তেজ সেইটো জাগ্ৰত হ'ব লাগিব, তেতিয়াহে সন্তান হ'ব। সেইকণ সময়তে তেওঁলোকে ঈশ্বৰৰ কথা চিন্তা কৰি কৰি শুদ্ধ এটা জীৱৰ বীজ ৰোপণ কৰিব পাৰিব। গতিকে অমৃত পান আমি সেই দিনাৰ পৰাই কৰিব লাগিব, যে আমি প্ৰাণী হিংসা কৰি নিজক সুৰক্ষা দিব নালাগে। গতিকে আমি অমৃত 5 মাহ হ'লেহে যে খাব লাগে এই কথা নহয়, তেতিয়াৰ পৰাই আমি অমৃত পান কৰি থাকিব লাগিব, তেতিয়াহে আমি এটা শুদ্ধ জীৱৰ সৃষ্টি কৰিব পাৰিম। কাৰণ কয়াধু মাতৃয়ে কোনো দধি দুগ্ধ ঘৃত মধু তেতিয়া খোৱা নাছিলে, খাইছিলে ৰাম নাম, ঈশ্বৰৰ নাম অমৃত খাইছিলে। কাৰণ হিৰণ্যকশিপুক বাৰম্বাৰ সুধিছিলে যে তুমি যে সিবাৰ মৃগয়া কৰিবলৈ গৈছিলা, তেতিয়া তুমি কিয় গুচি আহিছিলা? মইতো আনৰ মুখেদিহে শুনিছোঁ, তুমি কিবা এটা শুনি পেলাই গুচি আহিলা আৰু নকৰিলা, তোমাৰ মানে কৰ্মত ব্যাঘাত জন্মালে বুলি কৈছা। গতিকে কি শুনিছিলানো? যে এই কথা এতিয়া নুসুধিবা, এতিয়া তুমিয়ে মই আনন্দ কৰাৰ সময়, যে আনন্দৰ সময়তে মই শুনিব বিচাৰিছোঁ, সেই কথাটো কি আছিল? তেতিয়া কৈছে যে মই মৃগয়া কৰিবলৈ গৈ থাকোঁতে তাতে থকা এজন মহাঋষিয়ে বোলে ৰাম বুলি কৈ আছিল। অঁ, কি কৈ আছিল? যে নুসুধিবা এইবিলাক, তাৰমানে তেওঁতো ঈশ্বৰৰ নাম নুশুনে। আকৌ সুধোঁতে কৈছে ৰাম। সেইকণ সময়ত তেওঁলোকৰ মানে সমস্ত দুয়োজন এক হ'ব। আৰু তাৰপিছত আকৌ কয়াধু মাতৃয়ে কৈছে যে নহয়, কওকচোন কওক, মই ভালকৈ শুনা নাই। তেতিয়া শেষৰ যিটো ৰাম বুলি কৈছে, ৰাম বুলি কৈছিল বুলি, তেতিয়াই তেওঁৰ গৰ্ভত ভক্ত প্ৰহ্লাদৰ বীজ পৰিছিল। আৰু সেয়ে চাওক, সেই অমৃত নাম অমৃতৰ দ্বাৰা জীৱৰ যেতিয়া সৃষ্টি হ'ল, সেই জীৱইতো জগতৰ কল্যাণেই সাধন কৰিব। এতিয়া আমিও সেইবিলাক জানি বুজি অন্ততঃ চেষ্টা কৰিব লাগিব। এই কথাষাৰহে তাৰমানে আমি ক'বলৈ গৈছোঁ। তাতো আকৌ কৃপা লাগিব, ঈশ্বৰৰ কৃপা অবিহনে কিন্তু একো নাই। এতিয়া কৈছে কালে কালে যেমনে তোমাৰ পূজা হয়, আমাখাৰ ভক্ষ অন্ন জিমতে মিলয়। কালে কালে সময়ে সময়ে তোমাক যেনেকৈ পূজা দিব লাগে, ঠিক তেনেকৈয়ে আমাৰ কি কৈছে, আমি খাব পৰা অন্নমুঠি তেনেকৈয়ে উৎপন্ন হয় বুলি কৈছে। সময়ে সময়ে আমি যি কৰ্ম কৰোঁ তাৰ অনুযায়ীহে আমি আহাৰ খাবলৈ পাম, এনেই পাম নেকি? তাৰপিছত কৈছে প্ৰজাসভে তজু আজ্ঞা শিৰোগত কৰি, নিৰ্বিঘ্নে যেমনে ৰহে ভকতি আচৰি। আৰু কৈছে প্ৰজাসভে তজু আজ্ঞা শিৰোগত কৰি, সেইকাৰণে ৰজায়ে যেনেকৈ কয় তেনেকৈ প্ৰজাসকলে মানে যি কৰিবলৈ কয়, ঠিক তেনেকৈ তুমি আমাৰ ৰজা, তুমি আমাৰ গৰাকী, হে প্ৰভু তুমি যি আজ্ঞা কৰা আমি তেনেকৈয়ে, এজন ৰজাই যেনেকৈ প্ৰজাসকলক যি আজ্ঞা কৰে তেনেকৈ প্ৰজাসকলে পালন কৰে, আমিও তোমাৰ ভৃত্য, তুমি যেনেকৈ কোৱা আমি তেনেকৈয়ে পালন কৰিম। ইসব সকলো কাৰ্য তোমাতে ৰহয়, আমাক শক্তি যেবে দিয়া কৃপাময়। এই সকলো কাৰ্য তোমাতেই আছে, তোমাতে থাকক। এতিয়া আমাৰ যি শক্তি আছে, যেবে দিয়া কৃপাময়, আমাৰ যি শক্তিৰে আমি কৰিব পাৰোঁ সেইকণ আমাক কৃপা কৰা, সেইকণহে আমাক দিয়া। বিশেষত আমি আদি কৰি জীৱ যত, তোমাৰেহে পুত্ৰ পৰমাৰ্থ বিচাৰত। বিশেষত আমি সকলো জীৱ তুমি এই সৃষ্টি কৰিছা, কিন্তু পৰমাৰ্থ তত্ত্বত পিতা আৰু পুত্ৰ আমি, কিন্তু তাত কোনো ভেদাভেদ